পদবন্ধে আমাক ক'বলৈ যত্ন কৰিছে যে ভগৱন্ত কৃষ্ণৰ পৰা অকুৰে অকণমান সময় বিচাৰিলে। তাকো কি হিচাপে বিচাৰিলে? প্ৰসাদ হিচাপে। ভগৱন্তই আপোনাক আমাক যদি নিদিলেহেঁতেন আমি কিন্তু একো নেপাওঁ। আমি যে এই দুদিনীয়া জীৱনত খন্তেকীয়া সংসাৰত মোৰ বস্তু, মোৰ বাৰী, মোৰ ঘৰ, মোৰ ভাৰ্যা বুলি কৈ আছোঁ, আচলতে মোৰ বা কাৰোৱে নহয়। আমিবিলাক হৈছোঁ এইবিলাকৰ ৰখীয়া। ভগৱন্তই মনক ভবাইছে, জিভাক সোৱাদ দিছে, মুখক কোৱাইছে, চকুক দেখুৱাইছে, কাণক শুনাইছে, হাতক কৰাইছে, ভৰিক জোৱাইছে। তেওঁ যদি নাথাকে আপোনাৰ দেহটোৰ কিন্তু মূল্য নাই। আপোনালোকে এটা কথা চাব, 1 মিনিটৰ কাৰণে যদি ভগৱন্ত আপোনাৰ আমাৰ দেহৰ পৰা গুচি যায় তেতিয়াহ'লে আমাৰ নামটো কি হ'ব? শ হ'ব। আপোনালোকে আদৰি সাদৰি আনি সুন্দৰ কথত বহোৱা বিনীত বৰা নামৰ দেহটোৰ পৰা যদি ঈশ্বৰ ওলাই যায় তেতিয়াহ'লে আপোনালোকে চুচুৰাই নি বাহিৰত থ'ব। কিয়? মৰা শক কোনেও মৰম নকৰে। এতিয়া আপোনালোকৰ সন্মুখত লাইটবিলাক জ্বলি আছে। যদি কেনেবাকৈ কাৰেণ্ট নাথাকে, বৰ্ড, বাল্ব, ছুইচ, তাৰ, কানেকশ্যন চব থাকিব, কিন্তু টিপিলেও লাইট নজ্বলিব। ঠিক তেনেকৈ ভগৱন্ত যদি গুচি যায়, দেহৰ প্ৰতিটো অংগ নিজৰ নিজৰ জেগাত থাকিব, কিন্তু সেই অংগবিলাকে কাম নকৰিব। গতিকে আমাৰ অংগবিলাকক কাৰ্যক্ষম কিহে কৰি ৰাখিছে? ভগৱন্ত কৃষ্ণই কৰি ৰাখিছে। আৰু সেইকাৰণেই ভগৱন্তৰ পৰা অকুৰে অকণমান সান্নিধ্যৰ ব্যৱস্থা আৰু অলপ সময় প্ৰসাদ হিচাপে বিচাৰিছে। গতিকে আমিও সংসাৰত পোৱা সকলোবিলাক প্ৰসাদ। এতিয়া আজি যে আপোনালোক ইয়ালৈ আহিল, আমি যে বিশ্বনাথ চাৰিআলিৰ পৰা আহিলোঁ, আমি আহোঁ বুলি কোনো আহিব নোৱাৰোঁ। আমাক কোনোবাই অনাৰ কাৰণেহে আমি আহিব পাৰিছোঁ। কোনে আনিছে? ঈশ্বৰে আনিছে। তেওঁ যদি নানে আমি কিন্তু আহিব নোৱাৰোঁ। গতিকে আমি নাম বা পাঠৰ শেষত ভকতৰ কাৰণে দিয়া কল, কুঁহিয়াৰ, আদা, বুট, মগুৰ মিশ্ৰিত এখন পাতেই প্ৰসাদ বুলি ভাবিলে ভুল হ'ব। সেয়াটো গুৰুজনাই সৃষ্টি কৰা এক অনন্য সম্ভাৰ। কিন্তু তাৰ উপৰিও আজি যে আপোনালোকক দৰ্শন পালোঁ আৰু আপোনালোকেও যে ইজনে সিজনক দৰ্শন পাইছে, এয়াও কিন্তু প্ৰসাদ। প্ৰসাদ মানে কি? প্ৰ মানে প্ৰভু, স মানে সাক্ষাৎ, দ মানে দৰ্শন। প্ৰভুৰ সাক্ষাৎ দৰ্শনেই হ'ল প্ৰসাদ, যিটো অকুৰে লাভ কৰিলে। গতিকে আমিও আজি ভাগৱতৰ যোগেদি আপোনালোকৰ দ্বাৰা এয়া প্ৰসাদ লাভ কৰিলোঁ। এই প্ৰসাদ আমি ইয়াত লাভ কৰাতেই সীমাবদ্ধ থাকিলে নহ'ব। আমি এই প্ৰসাদ যাওঁতে হৃদয়ৰ মাজত বান্ধি আমাৰ ঘৰলৈ লৈ যাব লাগিব। আগ্ৰহীজনক এই প্ৰসাদ বিলাই দিব পাৰিব লাগিব। কেৱল মাইক্ৰফোনটো হাতত লৈ কথাখিনি কৈছোঁ বুলিয়েই যে আমিয়েই যে প্ৰচাৰক, তেনেকুৱা নহয়। আপোনালোকো একোজন প্ৰচাৰক হ'ব লাগিব।
এই প্ৰসাদ লৈ গৈ বিলাই দিব পাৰিব লাগিব, আৰু তাৰ কাৰণে শ্ৰদ্ধাভাৱে শুনিব পাৰিব লাগিব। মই এটা কথা আপোনালোকক অনুৰোধ জনাওঁ, আমি আসনত বহাৰ পৰা আমি আপোনালোকৰ মাজত 6:15 বহিছিলোঁ, আৰু এতিয়া 7:40 গ'ল। আপোনালোকে ঘড়ী চাওক, 6:15 বহিছোঁ, এতিয়া 7:40। এই মুহূৰ্তলৈকে আপোনালোকে ধুনীয়াকৈ শুনি আছে, কিন্তু তাৰ মাজতো এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। গতিকে আমি অনুৰোধ জনাম, 3 দিনীয়া ভাগৱতৰ অনুষ্ঠান পাতি যদি আমি কেৱল হুলস্থুলীয়া এটা পৰিৱেশ দিওঁ, তেতিয়াহ'লে এই উদ্যোক্তাসকলে ইমান শ্ৰম কৰি কৰা সফলতা আমি অৰ্জন কৰিব নোৱাৰিম। সেইকাৰণে ভাগৱত শুনিবলৈ আহোঁতে আমি কেইটামান বৈশিষ্ট্য মানি শুনিব লাগিব। কেনেকৈ শুনিব লাগিব? প্ৰথম কথা, একমনে শুনিবলৈ কৈছে, একমনে। আমাৰ মনটো বতাহতকৈও বেগী, মনটো ইমানেই বেগী, দেহটো ইয়াত বহি আছে, মনটো গৈ পেলাই হয়তো নামনি অসমো পাই যাব পাৰে। গতিকে এই বেগী মনটোক স্থিতপ্ৰজ্ঞ কৰি ইয়াত বহুৱাব লাগিব। হেৰ' মন, গোটেই জীৱন তই জলে তলে গলি, কিন্তু আজি তই ভাগৱতৰ পৰা লৰচৰ নকৰিবি। এনেকৈ মনটোক আমি বহুৱাব লাগিব, মনটো এক কৰি শুনিব লাগে। 2, আমি ভাগৱত কেনেকৈ শুনিব লাগে? একচিতে। চিন্তাবিলাক চেণ্ডেলযোৰ বাহিৰত থৈ অহাৰ দৰে আঁতৰতে থৈ আহিব লাগিব। ভাগৱতলৈ আহোঁতে যদি চিন্তাবিলাক লগত লৈ আহে, গৈ পেলাই কৰিমগৈ বুলি যদি কিবা কাম থৈ আহে, কাকো যদি দায়িত্ব নিদিয়াকৈ আহে, তেতিয়াহ'লে ইয়াত থাকিলেও আপোনাৰ চিন্তাটো ক'ৰবাত থাকিব। সেইকাৰণে চিত্তটো ইয়াত এক কৰিব লাগিব। কাৰণ আমাৰ চিত্তটোক মহাপুৰুষ গুৰুজনাই কি বুলি কৈছে? কমল দল জল চিত্ত চঞ্চল স্থিৰ নুহে তিল এক নাহিভ উভৱ ভোগে হৰি হৰি পৰম পদ পৰতে গ প্ৰাণ ৰাখবি মোৰ। আমাৰ চিত্তটো পদুম ফুলৰ দৰে চঞ্চল। সেইকাৰণে ভাগৱতত চিত্তটো বহুৱাই পেলাই শুনিব লাগিব। এনেই যদি বোলে ভাগৱতলৈ মাতিলে কাৰণে আহিলোঁ, আসন দিলে বহিলোঁ, আৰু কেৱল শুনিব লাগে কাৰণে শুনিলোঁ বুলি যদি গুচি যায়, সময়খিনি অপব্যয় কৰাহে হ'ব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, ঈশ্বৰৰ স্থানত আহি পেলাই যদি ইয়াত কথা নুশুনি কেৱল কথা পাতিহে থাকে, তেতিয়াহ'লে কি হ'ব? তাৰ মাত্ৰ শ্ৰম নাহি কিছু ফল, যেন ৰাখে বাজি গায়। বাজি গাই পৰা যেনেকৈ গাখীৰ খাব নোৱাৰি, ইয়ালৈ অহা শ্ৰমটো যদি অন্য কথা পাতিয়ে কটাই দিওঁ,
তেতিয়াহ'লে কামত নাহিব। সেইকাৰণে আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে শ্ৰৱণ নহয়। শ্ৰৱণ কেলে? তৰিবৰ কাৰণে। মই আপোনালোকক এটা উদাহৰণ দিম। মই প্ৰায়ে অনুষ্ঠানত এই কথাটো কওঁ। আজিৰ পৰা 2 বছৰৰ আগতে এটা অনুষ্ঠানলৈ গৈছিলোঁ। ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 10 বজালৈকে ভাগৱত হৈছে, য'ত 500তকৈও অধিক ভকত গোট খাইছে। কোনোবা আহিছে, কোনোবা গৈছে, কোনোবা গৈছে, কোনোবা আহিছে, কিন্তু 20জন ভকতে ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 10 বজালৈকে একে থিৰে ভাগৱত শুনিয়ে থাকিলে। কেৱল চাহ আৰু অন্ন ল'বলৈ আৰু বাহিৰত পাচাব কৰিবলৈ যোৱাৰ বাহিৰে তেওঁলোকে লৰচৰেই নকৰিলে। তেতিয়া আমি 10 বজাত ভাগৱত শেষ হোৱাত সেই 20জন ভকতৰ ওচৰত গৈ পেলাই ক'লোঁ যে আপোনালোক ভাগ্যৱান, কাৰণ চব মানুহ কোনোবা ঘৰলৈ গৈছে, কোনোবা আহিছে, কোনোবা আহিছে, কোনোবা গৈছে, কিন্তু আপোনালোক 20জনে 10 বজাৰ পৰা ভাগৱত শুনিছে ৰাতি 10 বজালৈকে, কিন্তু আপোনালোক অকণো লৰচৰ নকৰিলে। গতিকে আপোনালোকক আমি এটা সেৱা ধৰিব বিচাৰোঁ, কাৰণ আপোনালোকে ইমান ধৈৰ্য ধৰি শুনি আছে। তেতিয়া তেওঁলোকে কৈছে, আমি ভাগ্যৱান নে কি নাজানো, বহি থাকিব লাগে কাৰণেহে বহি আছোঁ। বোলো কিয়? বোলে আদৰণি সমিতিয়ে সিদ্ধান্ত দিছে ভাগৱতৰ আগত বোলে 20জন ভকত বহি থাকিব, ইয়াৰ পৰা যদি এজন উঠি যায় তেতিয়াহ'লে 200 টকা বোলে খতিয়া দিব লাগিব। 200 টকা খতিয়া দিয়াৰ ভয়তে ভাগৱতত বহি আছে। গতিকে আমি যদি কেৱল নিয়ম ৰক্ষাৰ কাৰণে, আনুষ্ঠানিকতাৰ কাৰণে যদি বহি থাকোঁ, কামত নাহিব। ভাগৱতে, আমি বিনীত বৰাই কোৱা কথা শুনিব নালাগে। ভাগৱতে কোৱা 2টা কথা ইয়াৰ পৰা লৈ যাব পৰাকৈ এটা পৰিৱেশ দি পেলাই আপোনালোকে শ্ৰৱণ কৰিবৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। কাৰণ শাস্ত্ৰত কৈছে, নকৰয় শ্ৰদ্ধা যিটো নপাত কান তাহাক নিদিবাসী হৰি নাম দান। যাৰ শ্ৰদ্ধা নাথাকে, যি মনোনিৱেশ নকৰে, যি নীৰৱে নুশুনে, তেওঁলোকক নাম দান দিবলৈকে হাক দিছে। কিন্তু আমি জানো আপোনালোক একোজন মহাভকত, কিবা এটা কাৰণত নানান ধৰণৰ কথা বতৰা পাতি আছে, কিন্তু অকণমান মাত্ৰ 2 ঘণ্টা সময় নীৰৱতা অৱলম্বন কৰি আমাক এটা কৃপা কৰক, যাতে আমি নাম অপৰাধৰ পৰা মুক্ত হ'ব পাৰোঁ। কাৰণ আপোনালোকে কথা বতৰা কৈ থাকিলে, আমি যদি চৰ্চা কৰি থাকোঁ, তেতিয়াহ'লে আমি নাম অপৰাধত পৰিব লাগিব। নামৰ 10 অপৰাধে আমাক কোনো কাৰণত নেৰিব। আৰু আমি এটা কথা জানো যে আপোনালোকে অন্ততঃ আমাক নাম অপৰাধত পৰিবলৈ নিদিয়ে। এই আশা ৰাখি আমি অনুৰোধ কৰিছোঁ আৰু লগে লগে পদৰ বিষয়লৈকে আগবাঢ়িছোঁ। ইয়াত কৈছে যে কোনোবা এজন বিশেষ অতিথি যেতিয়া এটা স্থানৰ পৰা আন এটা স্থানলৈ যায়, সেই স্থানত সেই অতিথিজনক আদৰিবৰ কাৰণে সেই ঠাইৰ লোকসকলে বিভিন্ন ধৰণে প্ৰস্তুতি হাতত লয়। গতিকে স্বয়ং ভগৱন্ত কৃষ্ণ নিজৰ জন্মস্থানলৈ ঘূৰি যাব।
বা ঘূৰি আহিছে। আৰু সেইকাৰণে সেই স্থানত তেওঁক আদৰিবৰ কাৰণে তাত বিভিন্ন ধৰণে প্ৰস্তুতি লৈছে। পদূলিয়ে পদূলিয়ে শাৰী শাৰীকৈ নানান ধৰণৰ বিবিধ গছ, ফুল, ফল আদিৰ পুলিবিলাক শাৰী শাৰীকৈ সজাই থোৱা আছে। সুন্দৰকৈ ৰত্নৰে সুসজ্জিত, মণিমুকুতাৰে সুসজ্জিত স্তম্ভ, তাত ৰত্ন আকৌ বেলেগে বান্ধি থোৱা আছে প্ৰতিখন গৃহস্থীৰ ঘৰে ঘৰে। আৰু মথুৰাৰ নাৰীসকলে প্ৰত্যেকখন ঘৰৰ পদূলি কি কৰিছে? সুন্দৰকৈ বাহনি লৈ সাৰি পুচি পৰিষ্কাৰ কৰি ৰাখিছে। কি বুলি? যে এইটো পথেৰে ভগৱন্ত কৃষ্ণ যাব। এই আশাত তেওঁলোকে সেইখিনি কৰি ৰাখিছে। এয়া আমাক পদবন্ধে জনাইছে। কৰ্ফুল তামোল বিবিধ পাত্ৰত বিভিন্ন ধৰণে সজাই থোৱা আছে। কেলে? কৃষ্ণক আদৰিবৰ কাৰণে। গতিকে এই কথাখিনি আমাক জনাইছে। কৃষ্ণক আদৰণি জনোৱাৰ প্ৰস্তুতিৰ যি ব্যৱস্থাৱলী, এই ব্যৱস্থাৱলী মথুৰাত চলি আছে। আৰু কৃষ্ণৰ আজ্ঞা পাই অকুৰে অসন্তুষ্ট মন এটা লৈ কৃষ্ণই যিহেতুকে ক'লে, নহয় নহয়, তুমি মোৰ লগতে যাব নালাগে, আগতীয়াকৈ যোৱা। আমি অহাৰ বাৰ্তা মথুৰাত দিবৰ কাৰণে তুমি আগতীয়াকৈ যোৱা। এই বুলি কোৱাত তেওঁৰ বাক্য সাৰোগত কৰি গৈ অকুৰ মথুৰাত উপস্থিত হ'লগৈ। আৰু তাত এতিয়া কৃষ্ণক আদৰাৰ প্ৰস্তুতি চলি আছে। আৰু পদবন্ধে আমাক তাকে দাঙি ধৰিছে।